কবিতাৰ নাম চুকাফা। এটা দঁতাল আৰু এজনী মাখুন্দী, ৩০০টা ঘোঁৰা আৰু ৯,০০০ পালি পহৰীয়া, এক অচিন পথেৰে পাৰ হৈ অনেক জান-জুৰি নৈ, পাহাৰ সমতল। যেতিয়া চাৰিওপাশ আছিল ঘন বন বিৰিখেৰে ঘেৰি, সিঁচৰতি হৈ আছিল বসতি অ'ত ত'ত, যেন সেই পদাৰ্পণ আছিল বঢ়াবলৈ এই ভূখণ্ডৰ শকতি। ইতিহাস স্বীকৃত সত্তাৰে গঢ়িবলৈ এক বৃহৎ জাতি, দি যাবলৈ এটা নতুন নাম, এটা সুদৃঢ় স্থিতি। পাটকাই, নামৰূপ, টিপাম, শলগুৰি, হাবুং, দিহিং, দিখৌ, দিচাং, চৰাইদেউ আজিও জীৱন্ত সাক্ষী। একেটা শালতে দুটা মস্তিদাৰ হাতী নাথাকে, একেটা চুঙতে দুটা বাঘ নাথাকে, একেখন পাততে দুই ৰজা নবহে। আহা কেনেক মধুৰ বাণী! এয়াই যেন জয়যাত্ৰাৰ পাতনি, যুগান্তৰকাৰী ঘটনাৰ গুৰি কথা, সংগ্ৰামৰ, সদ্ভাৱৰ, সমন্বয়ৰ, প্ৰগতিৰ। যেতিয়াই চকু ফুৰাই চালোঁ দেশৰ বুৰঞ্জীত, বিশ্ব ইতিহাসৰ জিলিঙনিত, পৃষ্ঠাৰ একোণত দেখা পালোঁ এজন পৰম পুৰুষ, ব্যাঘ্ৰ আসনৰ পৰা যাৰ দূৰ সুদূৰলৈ চকু, ভাসমান হয় যাৰ মণিৰ অকণি দাপোনত, বুকুৰ মাজৰ বহল সাঁকো, ভাল পোৱাৰ বৃক্ষলতা ফুল, বৈচিত্ৰ্যৰ মাজৰ একতা আৰু সমতাৰ বোল। অন্য কথাত এক সৰ্বগ্ৰাহ্য গান। দৰ্শক সময়ক এতিয়া কেনেকৈ সোধোঁ, সেই জনানো আচলতে আছিল কোন? অথবা কিমান বৰ্ষৰ আগেয়ে কোন মাহৰ কি বাৰে আহিছিল এই মুলুকলৈ, আৰু কেনেকৈ চলাইছিল ভাৰ? মুক্ত কণ্ঠে য'ত আমি গান গাইছোঁ, হাঁহিছোঁ, মাতিছোঁ, যেতিয়া নাম স্পষ্ট মাটি পানী বতাহৰ আস্থাৰে, সেই কথা সোধা মানে নিজৰেই অজ্ঞতা মাত্ৰ। সুধি গৈ থাকিলেচোন হেৰুৱাম নিজৰেই পৰিচয়। হায় সেই ভুল নকৰিবা, ভিতৰৰ মানুহজনে যেন মাত নলগাই নোৱাৰিলে। তেওঁ আছিল প্ৰাণ পুৰুষ, জাতি আৰু ভাষাৰ জনক, সৰ্বপ্ৰথম অসমীয়া মহানায়ক, বিশ্ব নাগৰিকৰ দৰে অনেক বিশেষণৰ মুকুটধাৰী। হয়, আজিৰ সন্ধিক্ষণত চাওঁ মই আপোনালোকৰ মুখলৈ, চাওঁ সেই আকাশচুম্বী বিচক্ষণতালৈ, সোণৰো নহয়, ৰূপৰো নহয়, আত্মবিশ্বাসৰ জখলা বগোৱা মানুহজনলৈ, যিজনাৰ গৰ্বেৰে আমি গৰ্বিত আৰু অৱদানেৰে গোলকীয় গাঁওগঢ়াৰ পৰতো ফেৰ মাৰিব পৰাকৈ চহকী। যেতিয়া সৰ্বসাধাৰণজন কোনো চক্ৰান্তৰ বলি হয়, যেতিয়া আত্মাই তৃপ্তি নোপোৱা ঘটনাবোৰ ঘটে, তেতিয়াই চাগে আমি বিচাৰি চোৱাৰ প্ৰয়াস কৰোঁ অঘটনৰ ধুঁৱলি কুঁৱলীত হেৰুৱা অতীতৰ সোণালী সময়ক। এফালে ১২২৮, আনফালে ২০১৫, নতুবা ১৬-১৭-১৮। বৰ্ষৰ কোনো ব্যৱধান নাৰাখি লৈ যাব পাৰিবনে সেইজনাক? দৃশ্যমান সকলো সীমা অতিক্ৰমী মানুহৰ পৰা মানুহলৈ, অন্তহীন সময়ৰ দিশলৈ, নিজেও গৈ থকাৰ শক্তি আৰু বাট এটা হৈ। ধন্যবাদ।